জনজাতিকৰণ সন্দৰ্ভত বিভিন্ন ব্যক্তিয়ে বিভিন্ন মত প্ৰকাশ কৰি আহিছে। জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদন নস্যাৎ কৰিছে একাংশ ব্যক্তিয়ে। ভাৰতীয় সংবিধানত উল্লেখ আছে কিদৰে জনজাতিকৰণ দিব পাৰি। 2024ত উচ্চতম ন্যায়ালয়ৰ ৰায় মতে কাশ্মীৰত জনজাতিৰ মৰ্যাদা দিয়া হৈছে। নগালেণ্ডৰ কেইবাটাও জনজাতি আছিল, সকলোকে জনজাতি মৰ্যাদা প্ৰদান কৰিছে। বিহাৰত জনজাতি দিছে, অন্ধ্ৰপ্ৰদেশত জনজাতি দিছে। যিসকলে আমাৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ কথা বতৰা জানি লোৱা ভাল। জনগোষ্ঠীৰ জনজাতিকৰণ সাংবিধানিক প্ৰক্ৰিয়া। চৰকাৰক আমাৰ দাবী, আমাক জনজাতিকৰণৰ মৰ্যাদা দি অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰক। আজিৰ তাৰিখত জনজাতিকৰণৰ বিষয়টো লৈ বহু ব্যক্তিয়ে বিৰুদ্ধাচৰণ কৰা আমাৰ পৰিলক্ষিত হৈছে আৰু বহু ব্যক্তিয়ে এই ধৰণৰ ক'ব বিচাৰিছে যে জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো অগণতান্ত্ৰিক, অসাংবিধানিক আৰু এই কথা বতৰাবিলাকৰ মাজেৰে অসমৰ সৰ্বাংগীন উন্নতি কেতিয়াও নহয়। কিন্তু আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে যিসকল ব্যক্তিয়ে এই ধৰণৰ কথা বতৰাবিলাক কৈ আছে তেখেতলোকৰ কথা বতৰাবিলাক সম্পূৰ্ণ অযুক্তিকৰ, অসাংবিধানিক, অগণতান্ত্ৰিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ পৰিপন্থী। আৰু আমাক কৈছে যে জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো মন্ত্ৰীগোটৰ প্ৰতিবেদন সেইটো তেখেতলোকে নাট্যাৎ কৰিছে আৰু জনগোষ্ঠীৰ জনজাতিকৰণটো তেখেতলোকে বিৰুদ্ধাচৰণ কৰিছে। এতিয়া আমাৰ প্ৰশ্ন যে জনগোষ্ঠীৰ জনজাতিকৰণটো তেখেতলোকে কিয় বিৰুদ্ধাচৰণ কৰিছে? তেওঁলোকে কোনটো চাইণ্টিফিক ৰিজনৰ ওপৰত ভিত্তি কৰি বা কোনটো সাংবিধানিক ধাৰাৰ ওপৰত ভিত্তি কৰি ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ গোটেই প্ৰক্ৰিয়াটো তেখেতলোকে বিৰুদ্ধাচৰণ কৰিছে? 1965ত গঠিত হোৱা লুকুৰ কমিটিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কৈছে নে 2014ত গঠিত হোৱা পাণ্ডা কমিটিৰ সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি কৈছে নে 2024ৰ সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ ওপৰত ভিত্তি কৰি তেখেতলোকে এই কথা বতৰাবিলাক কৈছে? যদি লুকুৰ কমিটিৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি তেখেতলোকে কথা বতৰাবিলাক কৈছে তেতিয়াহ'লে লুকুৰ কমিটিয়ে যি 5টা ক্ৰাইটেৰিয়া জনজাতি সকলৰ কাৰণে বান্ধি দিছিল সেই 5টা ক্ৰাইটেৰিয়া আজি জনজাতিসকলৰ গাত আছে নে নাই সেই কথাটো তেখেতলোকে সুধি চোৱাটো ভাল বা তেখেতলোকে জনাটো ভাল। যিটো প্ৰিমিটিভ ট্ৰেপছৰ কথা যিটো কৈছে, আদিম বৈশিষ্ট্যৰ কথা যিটো কৈছে, জিঅ'গ্ৰাফিকেল আইচলেশ্যনৰ কথা যিটো কৈছে, ছেমনেছৰ কথা যিটো কৈছে, বেকৱাৰ্ডনেছৰ কথা যিটো কৈছে, সেই গোটেই গুণবিলাক আজি হৈ থকা অসমৰ জনজাতিসকলৰ গাত আছে নে নাই? আৰু যদি লুকুৰ কমিটিৰ সেই কথা বতৰাবিলাকৰ ওপৰতে কৈছে, সেই লুকুৰ কমিটিয়েতো এটা পৰামৰ্শ দিছে যে কেতিয়া জনজাতিৰ মৰ্যাদাৰ পৰা জনজাতি ভোগ কৰি থকা এটা শ্ৰেণীক আঁতৰ কৰি দিব পাৰি। তাৰ কথা বতৰাবিলাকে লুকুৰ কমিটিয়ে কৈছে। গতিকে সেই কথা বতৰাবিলাকৰ ওপৰতো আমি গুৰুত্ব দিব লাগিব, আমি তাৰ ওপৰত আমি ধ্যান ধাৰণা দিব লাগিব। লুকুৰ কমিটিয়ে কি বুলি কৈছে? যে কৈছে we have considered that tribes whose membership by a large mix of the with the general population are not eligible to be in the list of scheduled tribes. তেওঁলোকে ক'বনে যে তেওঁলোকে এতিয়া জিঅ'গ্ৰাফিকেলি আইচলেট হৈ আছে, তেওঁলোকে কোনো সমাজৰ মূল শ্ৰেণীৰ মানুহৰ লগত তেখেতলোকে নাই? তেখেতলোকে ক'ব পাৰিব নেকি যে তেখেতলোকৰ ধৰ্ম পৰিৱৰ্তন নাই হোৱা, তেখেতলোকে বেলেগ বেলেগ উপাসনা পদ্ধতি